নমস্কাৰ ছাৰ্বৈদসকল। কেন্দ্ৰীয় চৰকাৰৰ আগন্তুক বাজেট 2024-25ত চৰকাৰী কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন, পেঞ্চন, অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণ, পেঞ্চনাৰক আয়কৰ ৰেহাই, গৃহ ঋণৰ পদ্ধতিৰ সংশোধন আৰু পেঞ্চন কমিউটেশ্যনৰ ওপৰত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিব, যাৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। হয় ছাৰ্বৈদসকল, ৰাষ্ট্ৰীয় পৰিষদ অৰ্থাৎ ষ্টাফছেডৰ সম্পাদক শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াক 21 জুন 2024 তাৰিখে এই স্মাৰকপত্ৰখন দিছে। স্মাৰকপত্ৰখনৰ বিষয় আছে আগন্তুক বাজেট 2024-25ত কৰ্মচাৰী পক্ষৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিবেচনাৰ বাবে। আশা কৰা হৈছে যে আগন্তুক বাজেটত তলত উল্লেখ কৰা বিষয়সমূহ শেহতীয়া বাজেটত বিবেচনা কৰি সমাধান হ'ব। প্ৰথমটো দাবী আছে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত। কৰ্মচাৰী পৰিষদে জনাইছে যে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা হওক, কাৰণ ই সামাজিক সুৰক্ষাৰ বিষয়। নতুন পেঞ্চন আঁচনি অৰ্থাৎ NPS ব্যৱস্থা 1/4/2004ৰ পৰা কাৰ্যকৰী হোৱাত কৰ্মচাৰীসকলৰ পৰিয়ালত নিৰাপত্তাহীনতাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সকলো কৰ্মচাৰী হতাশ আৰু নিৰাশজনক হৈ পৰিছে, কাৰণ তেওঁলোক অজ্ঞাত অৱসৰ ল'লে 25-30 বছৰ চাকৰি কৰাৰ পাছত NPS কেনেকৈ উন্মোচিত হ'ব। সেয়েহে ষ্টাফছেডে সকলো কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰাৰ অনুৰোধ জনাইছে কেন্দ্ৰীয় চৰকাৰক। ছাৰ্বৈদসকল, দ্বিতীয়টো দাবী আছে অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত। সপ্তম দৰমহা আয়োগ ৰূপায়ণ কৰা হৈছিল 1/1/2016 চনৰ পৰা আৰু পূৰ্বৰ প্ৰথা অনুসৰি প্ৰতি 10 বছৰৰ মূৰে মূৰে পে কমিশ্যন গঠন কৰা হয়। যিহেতু ডিএ 50% অতিক্ৰম কৰিছে আৰু বৰ্তমানৰ পৰিস্থিতি আৰু মুদ্ৰাস্ফীতিৰ ওপৰত ভিত্তি কৰি পে মেট্ৰিক্স, ভাত্তা আৰু পেঞ্চনাৰৰ সুবিধাসমূহ সংশোধন কৰাৰ জৰুৰী প্ৰয়োজন আছে। সেয়েহে ষ্টাফছেডে দাবী জনায় যে 1/1/2026 চনৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ পুংখানুপুংখভাৱে অধ্যয়ন আৰু বিশ্লেষণ কৰিব লাগে, কিয়নো পৰামৰ্শসমূহ কাৰ্যকৰী কৰাত পলম হোৱাৰ ফলত কৰ্মচাৰীসকলৰ আৰ্থিক অসুবিধাৰ সৃষ্টি হয়। ছাৰ্বৈদসকল, কৰ্মচাৰী পৰিষদ অৰ্থাৎ ষ্টাফছেডৰ তৃতীয়টো দাবী আছে পেঞ্চনাৰসকলৰ আয়কৰ ৰেহাইৰ ওপৰত। হয়, তলত কৈছে ছুপাৰ এনুৱেশ্যনৰ ওপৰত পেঞ্চনাৰসকলে অন্তিম দৰমহাৰ 50% পেঞ্চন লাভ কৰে। তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ আৰু প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ তেওঁলোকে তেওঁলোকৰ অৱসৰৰ কৰ্পাছ, বেংক, FD আৰু অন্যান্য বিনিয়োগকাৰী প্ৰতিষ্ঠানত বিনিয়োগ কৰে। উপাৰ্জন কৰা সুদ কৰযোগ্য, যাৰ ফলত তেওঁলোকৰ উপাৰ্জনৰ ক্ষতি হয়। কাৰিকৰীভাৱে সুতৰ ওপৰত আয়কৰ আৰু ধনৰ মূল্যৰ খহনীয়া মুদ্ৰাস্ফীতিৰ বাবে বেংকত জমা থোৱা তেওঁলোকৰ ধনৰ পৰা প্ৰকৃততে কোনো লাভ নাপায়। তদুপৰি বাৰ্ধক্যৰ বাবে চিকিৎসা বিলৰ খৰচ বৃদ্ধি পায়। সেয়েহে অৱসৰৰ পিছত উপাৰ্জন হ্ৰাস আৰু ব্যয় বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সকলো পেঞ্চনাৰক আয়কৰৰ পৰা ৰেহাই দিবলৈ অনুৰোধ জনায় ষ্টাফছেডে। ছাৰ্বৈদসকল, ষ্টাফছেডৰ চতুৰ্থটো দাবী আছে পেঞ্চনাৰসকলৰ পেঞ্চন কমিউটেশ্যনৰ ওপৰত। হয়, পেঞ্চন কমিউটেশ্যনৰ যি ম্যাদ আছে 12 বছৰ, সেইটো 15 বছৰলৈ বৃদ্ধি কৰিব লাগে, তাকে দাবী জনাইছে ষ্টাফছেডে। ইয়াত চাব কৈছে বেছি সংখ্যক কৰ্মচাৰীয়ে নিজৰ অৱসৰৰ পিছত পেঞ্চন কমিউটেশ্যনৰ বিকল্প বাছনি কৰে। নিয়ম অনুসৰি 15 বছৰৰ পিছত পেঞ্চনৰ কমিউটেশ্যনৰ অৰ্থাৎ পেঞ্চনৰ কমিউটেড মূল্য ৰেষ্ট'ৰ কৰা হয়। উল্লেখযোগ্য যে সুতৰ হাৰ হ্ৰাস পোৱাৰ বাবে বৰ্তমানৰ হাৰত ইয়াৰ পৰিৱৰ্তিত মূল্য আৰু সুদ 12 বছৰত আদায় কৰা হয়। ষ্টাফছেডে দাবী জনায় যে 12 বছৰৰ ভিতৰত পেঞ্চনৰ কমিউটেড মূল্য আদায় কৰাটো পেঞ্চনাৰৰ ওপৰত অযুক্তিকৰ আৰু অপ্ৰয়োজনীয় বোজা। সেয়েহে অনুৰোধ কৰা হৈছে যে পেঞ্চনাৰৰ কমিউটেড মূল্য 12 বছৰৰ পৰিৱৰ্তে 15 বছৰ কৰা হওক। এয়াই দাবী জনাইছে ষ্টাফছেডে কেন্দ্ৰীয় চৰকাৰক। হয় ছাৰ্বৈদসকল, ষ্টাফছেডে উপৰোক্ত দাবীকেইটা আগন্তুক বাজেটত সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে
আশা কৰা হৈছে যে ষ্টাফ ছেটৰ এই দাবীসমূহ কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে পূৰণ কৰিবলৈ চেষ্টা কৰিব। গতিকে ছাৰ বাইদেউসকল লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।